ধান শাক কোনটো এটা মই চিনিয়ে নাপাওঁ দেখোন এইটো চাগে এইটো হ'ব ধান শাক এইটো ধান শাক একচুৱেলি এই শাকটো সম্পূৰ্ণভাৱে বিশুদ্ধ কাৰণ কিহৰ কাৰণে এই শাকটো আপোনাৰ হৈছে খেতি পথাৰত এই শাকটো খেতি পথাৰত হৈছে আৰু ইয়াত কোনো ভেজাল নাই চাহ কৰক স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ প্ৰিয় দৰ্শক বহু দিনৰ মূৰত আজি পুনৰবাৰ আকৌ এবাৰ নতুনকৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছোঁ আৰু ভিডিঅ' বনাবলৈ মই এতিয়া আকৌ এবাৰ পুনৰ পৰা ষ্টাৰ্ট কৰিছোঁ একচুৱেলি মই বহুত ভিডিঅ' বনালোঁ টাউনৰ মন্দিৰৰ কিবা কিবি হেনতেন বহুত ভিডিঅ' বনাইছোঁ কিন্তু প্ৰথমবাৰৰ বাবে মই এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে একচুৱেলি চিম্পল ভিডিঅ' একেবাৰে সৰু ভিডিঅ' চিম্পল ভিডিঅ' কিন্তু মই আছোঁ বৰ্তমান মোৰ পিছফালে যিখন দেখিছে আপোনালোকে বেকগ্ৰাউণ্ডটো দেখিছে এইখন হ'ল এখন খেতি পথাৰ ধাননি খেতি পথাৰ একচুৱেলি এই ধাননি খেতি পথাৰত ভিডিঅ' বনোৱাৰ মোৰ এটাই উদ্দেশ্য আছিল যে ইয়াতে যিটো কেঁচা মাটিৰ গুণ সেই কেঁচা মাটিৰ গুণটো কিছু সংখ্যক মানুহে পায় যোনে নেকি ইয়াতে কাম কৰে বা ইয়াতে থাকে বা খেতিয়ক হয় বা খেতিৰ সৈতে জড়িত তেওঁলোকেহে কেঁচা মাটিৰ গুণটো পায় আৰু কেঁচা মাটিৰ যোনে গুণটো পায় তেওঁলোকৰ বেমাৰ আজাৰ খুব কম হয় আৰু চাওক আজি আমি অত্যন্ত গৰম দিছে ঘৰৰ ভিতৰত যিখিনি গৰম পাইছোঁ আমি অতিমাত্ৰাই কি কৰোঁ ফেনখন বেছিকৈ ঘূৰাই দিওঁ যাতে ফেনখন বেছি স্পীডত ঘূৰে কিন্তু আপোনালোকে জানেনে যে যিমান আপুনি ফেন নুঘূৰাওক কিয় সেই ফেনে কিন্তু আপোনাক ঠাণ্ডা বতাহ কেতিয়াও মানে প্ৰয়োগ কৰিব নোৱাৰে তেওঁলোকে যিমানে ঘূৰাব যিমানে বেছি দেৰি ফেন চলিব সিমানে আপোনাৰ বতাহটো গৰম হৈ যায় কিন্তু আপোনালোকে এটা কথা মন কৰিব এই মুহূৰ্তত মই যিহেতু বাহিৰত আছোঁ আৰু মই খেতি পথাৰৰ মাজত আছোঁ কিন্তু এনেকুৱা এটা ধুনীয়া এটা মানে ফিল কৰি আছোঁ হাৱাৰ ফিল এটা কৰি আছোঁ গতিকে মই ভাবোঁ যদি বেছি গৰম চৰম হয় আপোনালোকে খেতিত আহক মানে পথাৰত আহক আৰু সুন্দৰ যিটো মলয়া বতাহ বুলি ক'ব লাগিব সেই বতাহটো আপোনালোকে উপভোগ কৰিব পাৰিব আৰু 2 নম্বৰ কথা হৈছে চাওক আৰু একচুৱেলি এইটো সোণগুটি বুলি কোৱা হয় যে এওঁলোকে সোণগুটি চপাইছে মানে কি বহুত মানুহে নাজানে সোণগুটি মানে কি একচুৱেলি খেতিয়কসকলে জানে সোণগুটি মানে কি গতিকে মই খেতিয়ক নহয় তথাপিও মই জানো যে সোণগুটি মানে হ'ল ধানকে মানে কিছু সংখ্যক লোকে সোণগুটি বুলি কোৱা হয় আৰু ইয়াতে চাওক যিহেতু কঠীয়া তুলিছে ইমান সুন্দৰকৈ কঠীয়া হৈছে একচুৱেলি এইবাৰ কঠীয়া হোৱা দেৰি হ'ল কাৰণ কিয় কাৰণে বৰষুণ এইবাৰ অহা নাছিলে বৰষুণ বহুত দেৰিকৈ আহিলে তথাপি এওঁলোকে বৰষুণ অহাৰ পিছত ধুনীয়াকৈ খেতিডৰা কৰিলে চাওক কি ধুনীয়াকৈ সুন্দৰ খেতি হৈছে আৰু এইটো হৈছে কঠীয়া এই মই দেখিব পাইছোঁ এয়া চাওক কঠীয়া আৰু কঠীয়াৰ পৰাই কি হ'ব ধান হ'ব কঠীয়াৰ পৰাই ধান হ'ব আৰু ধানৰ পৰাই চাউল হ'ব আৰু চাউলৰ পৰাই কি হ'ব ভাত হ'ব য'ত আমি সেই ভাত খোৱা খাবলৈ পাম গতিকে সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ আমি এই খেতিডৰাত দিব লাগে যিহেতু আমি ভাত খাই জীয়াই থাকিব লাগিব নহয় জানো ভাতৰ পানী খাই জীয়াই থাকিব লাগিব গতিকে বন্ধুসকল চাওক এনেকুৱা ভিডিঅ'বোৰ বনাই থৈ যাওঁ আৰু মই ক'ব বিচাৰোঁ এইবিলাক যি টি কণ্টেণ্ট বিচাৰি লাভ নাই এনেকুৱা সৰু ঠাইত ভাল কণ্টেণ্ট পোৱা যায় যদি বিচাৰিব জানে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব আৰু মই বহুত কিবা কিবি ইয়াত দেখুৱাই থৈ যাম ইয়াত কেনেকৈ মানুহবোৰ আহে শাক তুলিব মাছ মাৰিব কেনেকৈ মানে এটা বেলেগ মানে ইম্প্ৰেশ্যন এটা মানে প্ৰাকৃতিক সৌন্দৰ্য যিটো উপভোগ কৰিব পাৰি এইটো ইয়াত থকাবিলাকেহে বুজি পায় ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব আগলৈ কি দেখুৱাই যাওঁ এইটো মোৰ লগৰ হয় দীপ আৰু দীপ মই আজি ভিডিঅ' বনাম ঠিক আছে দীপ এই তাতে যাওঁ বোলা তাতে তেওঁলোকে শাক তুলি আছে ন তালৈ যাওঁ বোলা ইফালে ওচৰত আহোঁ মই দেখাই নাই এইফালে গোটেই পানী আছে নহয় ওচৰত আহা কিমান পালা তুমি বহুত পালা ন যা তুলিবা যোৱা তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো কি চুমি বাইগা ঠিক আছে তুলি থাকা ধান শাকটো একচুৱেলি তিতা হয় আৰু তিতা খালে আপোনালোকৰ কি শৰীৰৰ পৰা কি পৰিত্ৰাণ পাব পাৰে আপোনালোকে নিশ্চয় জানে বিশেষকৈ কৃমিৰ কাৰণে খুব ভাল ধান শাকটো আৰু গেছৰ কাৰণেও ভাল গতিকে মই বৰ্তমান নামি যাম একচুৱেলি যিহেতু কঠীয়া আছে গতিকে মই অতি সাৱধানে যাব লাগিব কাৰণ যিহেতু গৃহস্থই কঠীয়াখিনি ধুনীয়াকৈ ৰুইছে গতিকে মই সেই কঠীয়াখিনি কেতিয়াও বেয়া নকৰোঁ গতিকে লাহে যাম আৰু তেওঁলোকৰ লগত যি পাৰোঁ 2-এটা মই ধান শাক ছিঙিম আৰু আপোনালোকক দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব বহুত দৰ ন কোনটো সময় না এইটো নহয় ন কোনটো সময় চাওঁ এইটো নহয় এইটো ন এইটো নহয় এইটো কেনেকৈ চিনি পোৱা তুমি এইটো একেই দেখোন একে নহয় জানো এইটো ন আজি ছিঙিছা নে সদায় ছিঙা তুমি এনেকৈ আজি ছিঙিছা নে সদায় ছিঙা আজি ছিঙিছা ঠিক আছে হ'ব দিয়া
চিঙিটা মই দেখোন এটাও বিচাৰিয়ে নাপাওঁ ধান শাক ইমান ধান শাক কৰি আছে মই এটাও বিচাৰি নাপাওঁ ক'তে ধান শাকটো ধান শাকটো ক'ত অঁ এইটো অঁ আচ্ছা এইটো ন ঠিক আছে এইবিলাক খাব নোৱাৰি ন এইবিলাক কি শাক এইবিলাকতো খোৱাৰ উপযোগী নহয় ন নহয় কঠীয়াটো যাতে বেয়া নহয় লাহে লাহে যাব লাগিব ন কঠীয়াটো বেয়া হ'লে বেয়া লাগিব নহয় তুলিলোঁ যি পাওঁ ময়ো তুলিলোঁ ধান শাক হয়নে নহয় নাজানো কিন্তু মই তুলি দিছোঁ আৰু তেওঁলোকে নিজে চিলেকশ্যন কৰি ল'ব মোৰ বোধেৰে নহ'ব ধান শাককেইটা একচুৱেলি পানীটো বহুত দ আছে চাওক কিমান ভৰিখন কিমান জাতলৈ পোত খাইছে একচুৱেলি বহুত বছৰৰ মূৰত আজি পানীত নামিছোঁ তেনেকৈ পথাৰত নামাৰ চেষ্টা কৰিম এইটো কচুপাত একচুৱেলি কচুপাত যিমান হ'ব এইটো কচুপাতটো নহয় নহয় নে কি বুলি কয় এইটো কি হয় নাজা মানে কচুপাতৰ দৰে হেৰি ন চেম কচুপাত থাকে কিন্তু কচুপাত নহয় ন বাদ দিয়া প্ৰতিখন ইমান টান হৈ গ'ল মানে বেছি সময় থিয় দিলে ইয়াতে পুৰা ভৰিখন থোক খোৱা যায় ঠিক আছে তোমালোকে তোলা হা আমি যাওঁ ঠিক আছে দাদা তোমাৰ নামটো কোৱা হা তোমাৰ পূৰ্ণিমা আৰু তোমাৰ কিমান ক্লাছত পঢ়া ক্লাছ 8ত তোমাৰ পাহৰি গ'লো নামটো আকৌ কৈ দিয়া চুমি আৰু তুমি কিমান ক্লাছত পঢ়া 16 ঠিক আছে বঢ়িয়া আপোনালোকে দেখিবলৈ পালে যে বৰ্তমান ধাননি পথাৰত কেনেকৈ খোজ দিলোঁ ধান শাক উঠালোঁ আৰু কিবা কিবি শাক উঠালে একচুৱেলি তেওঁলোকে প্ৰায়ে এনেকৈ শাকবোৰ উঠায় বা বিভিন্ন ধৰণৰ কচু ঢেকীয়া সকলোবিলাক উঠায় একচুৱেলি সেইবোৰ হৈছে সতেজ খাদ্য সতেজ শাক পাচলি সকলো সেইকাৰণে তেওঁলোকৰ বেমাৰ আজাৰ খুব কম আৰু ক'বলৈ গ'লে আমি সেইবোৰ খোৱাই উচিত গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে বা ভিডিঅ'টো আপোনালোকে যদি ফেচবুকত চাই আছে বা ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব ঠিক আছে আগলৈ আকৌ পৰা এনেকুৱা ভিডিঅ'ৰে মই পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ থেংকছ ফৰ ৱাচিং বাই বাই